Hello students, তো কেনেকুৱা হল তোমালোকৰ HS 2025 ৰ ৰিজাল্ট এটা বহুতে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে বা মেছেজত দি আছে বহুতৰ ৰিপ্লাই দিব পৰা নাই বা বহুতৰ চাব পৰা নাই তো সকলোকে কংগ্ৰাচুলেচনছ যিসকলে ভাল কৰিছে ৰিজাল্ট সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিলো যাতে তেওঁলোকে ভৱিষ্যতে আৰু ভাল কিবা কৰি তেওঁলোকৰ যাতে লাইফটো সিকিউৰ কৰিব পাৰে তো এতিয়া ৰিজাল্টৰ যদি এজে হল কথা ক আমাৰ সায়েন্সৰ পাছিং পাৰ্চেন্টেজ হৈছে গুটে অসমত 84 পইণ্ট সামথিং কমাৰ্চত হৈছে 82 পইণ্ট সামথিং আৰু আৰ্টছত হৈছে 81 পইণ্ট সামথিং তো গুটে এজে হল যদি চাও গুটেখিনি ৰিজাল্ট কিন্তু ঠিকই আছে মানে 80 ৰ ওপৰত আছে যেহেতু গুটেকে ৰিজাল্টখিনি ভাল হৈছে বুলি ক'ব লাগিব গুটে অসমত এটা যি কি নহক এতিয়া যদি আমি দুটা সাবজেক্ট মই লক্ষ্য কৰিছো আমাৰ ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশ এটা ইংলিশটো সকলোৰে আছিল অল্টাৰনেটিভ ইংলিশৰ কাৰবাৰ আছিল আৰু তো ইংলিশৰ ক্ষেত্ৰত দেখা পাইছো যে বহুতৰে কিন্তু তেওঁলোকে এক্সপেক্টেড মাৰ্কস পোৱা নাই বহুতে হয়তো ভাবিছিল যে মই লিটাৰ পাম ইংলিশত বহুতে ভাবিছিল মই 90 আপ পাম কিন্তু পোৱা নাই বহুতে কৈছে যে বুলে মই 90 পাব লাগিছিল পাইছো মাত্ৰ 62 65 তেনেকুৱা নম্বৰ বহুতৰে আহিছে এটা এজন দুজনৰ ক্ষেত্ৰত যদি মই পালো হয় তেতিয়া হলে মই হেতু আৰু ক'বলগীয়া নাই হয়তো তেওঁলোকৰ কিবা এটা হলে হয় হয়তো লিখিত তেওঁলোকে গম পালে বা চেকিংত কিবা ভুল হৈছে বুলি ভাবিল হয় কিন্তু ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশত তেওঁলোকে ভাৱমতে নম্বৰ পোৱা নাই বহুতে কোৱা কাৰণে মই কৈছো কথাটো মই নিজৰ পৰা কোৱা নাই বাৰু তো কিহৰ কাৰণে তেনেকুৱা হৈছে এটো মই গম পোৱা নাই বাৰু কিন্তু আমি যদি তোমালোকৰ কনফিডেন্স আছে যদি তোমালোকে 100% শিওৰ হোৱা যে মই 60 পাইছো কিন্তু 90 পাব লাগিছিল 90 পাব লাগিছিল কিন্তু মাত্ৰ 62 বা 65 পাইছো তেনে ক্ষেত্ৰত তোমালোকে ৰিচেকিং কৰাব পাৰিবা তো ৰিচেকিংত কেনেকৈ কি কৰিবা হেতু পিছত আমি আলোচনা কৰিম বেলেগ এটা ভিডিঅত আৰু নোটিছখন ওলাব তিখুনকালে তো নোটিছখনলৈ আমি আলোচনা কৰিম আৰু ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশৰ বাহিৰতো বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাও হৈছে বেলেগ সাবজেক্টটো তেওঁলোকে আনএক্সপেক্টেড কিছুমান মাৰ্কস পাইছে বহুতে 90 আপ এক্সপেক্ট কৰিছিলে কিন্তু কিছুমানে এনেকুৱা হৈছে যে 50 ঘৰতে ৰৈ গৈছে মাৰ্কস বিলাক তো তেনে ক্ষেত্ৰতো বহুতো ছাত্ৰ ছাত্ৰী দেখিছো মই তেওঁলোকে হয়তো হতাশ বা নিৰাশ হৈ পৰিছে তো তেওঁলোককো মই কওঁ অলপ ধৈৰ্য ৰাখি পেলাই ৰিচেকিংৰ নোটিছখন আহালৈকে অলপ অপেক্ষা কৰা ৰিচেকিংৰ কাৰণে দিয়া ৰিচেকিংৰ কাৰণে দিলেও কেনেকৈ কি কৰিব লাগিব পিছত ডিসকাস কৰিম এতিয়া এইটো ভিডিঅত মই ডিসকাস নকৰো বাৰু পিছত আমি ডিসকাস কৰিম নোটিছখন ওলাই ল'ব দিয়া তাৰ পিছত আমি এখিনি ভালদৰে ডিসকাস কৰিম তো আমি ৰিচেকিং কৰিলে হয়তো আমাৰ হে মাৰ্কসটো ইনক্ৰিজ হৈ যাব পাৰে তো হয়তো অলপ হোপ ৰাখিব লাগিব নিজৰ মনত আৰু বাকি ৰিজাল্টৰ যদি কথা কও বাকি ঠিক থাকে আছিল ৰিজাল্ট আৰু এটো বেটছৰ এটা কথা তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী বহুত দিনৰ পৰা মোৰ লগত জড়িত হৈ আছে তোমালোকে হয়তো জানাই যে আমি মেট্ৰিকৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলো 2013 ৰ যোনটো মেট্ৰিক আছিল হেতু পৰা ষ্টাৰ্ট কৰিছিলো আৰু 10 11 12 এই 3 বছৰ আমি একেলগতে আছো মই তেতিয়া মই প্ৰমিস কৰিছিলো যে মই কি কৰিম তেতিয়া মেট্ৰিকৰ পিছতে মই প্ৰমিস কৰিছিলো যে মই তোমালোকৰ লগ নেৰু আৰু আজি আৰু সেই দিনটো আহি পৰিছে আজি 2025 ৰ যেহেতু ৰিজাল্ট দিলে HS 2025 ৰ তো আজি সেই যাত্ৰাটো কবলৈ গলে এই দুবছৰীয়া যাত্ৰা এটা অন্ত পৰিছে ইয়াৰ পিছত মই কিমানখিনি হেল্প কৰিব পাৰিম বা কিমানখিনি হেল্প কৰিব নোৱাৰিম হেতু মই নকও কাৰণ ইয়াৰ পিছত তোমালোকৰ হয়তো বেলেগ সবতে লাইনত গুছি যাবা কোনবা হয়তো ডক্টৰ পঢ়িবা কোনবা ইঞ্জিনিয়াৰ পঢ়িবা কোনবা কলেজ পঢ়িবা তো সবৰে গুটেখিনি কভাৰ কৰাটো পসিবল নহব আৰু ইমানখিনি নলেজ মোৰো নাই গুটেখিনি সেক্টৰ নলেজ মোৰো ইমান নাই গতিকে কবলৈ গলে এটা যাত্ৰা অন্ত পৰিছে কবলৈ গলে বেয়াও লাগিছে অলপ কাৰণ দুবছৰ ধৰি এটা যাত্ৰায় বহুতো ছাত্ৰ ছাত্ৰীৰ লগত ইমান ধৰি মানে কন্টেক্টত আছিলো বহুতো ছাত্ৰ ছাত্ৰীয়ে মাজে মেছেজ কৰে যে স্যাৰ এটো কি হ'ব তো সেইটো যাত্ৰা অন্ত পৰিছে যিকিনক ভাল লাগিল যাত্ৰাটো কাৰণে মানে সকলোৱে সাপোৰ্ট কৰাৰ কাৰণে বা সকলোৱে একেলগে থাকাৰ কাৰণে আৰু যাৰ বহুতে হয়তো ভাবি আছে যে ৰিজাল্টটো মোৰ বেয়া হৈছে তে কি হ'ব নহব তেনেকুৱা এটা তেওঁলোকৰ আছে কিন্তু অলপ পেশেন্স ৰাখা ৰিচেকিংত এবাৰ দিলুৱা যদি মাৰ্কস নাবাহে নেক্সট টাইম আমাৰ এটা অপচন আছে কি বেটাৰমেন্ট আমি সেই সাবজেক্টটো পাৰ্টিকুলাৰ সাবজেক্টটো আমি নেক্সট ইয়াৰ দিব পাৰিম নেক্সট ইয়াৰ দিব পাৰিম এবাৰ দিব নোৱাৰিম নেক্সট ইয়াৰ আমি বেটাৰমেন্ট দি পেলাই আমি মাৰ্কসটো ইনক্ৰিজ কৰিব পাৰিম তো হেতু কোনো মানে কথা নহয় মানে ইমান আপসেট হ'বলগীয়া নাই যি হল উপায়টো নাই প্ৰথমে ৰিচেকিং কৰাই লোৱা যদি মাৰ্কস নাপায় দেন বেটাৰমেন্ট দিব পাৰিবা সেইখিনি কথা আমি পিছত আলোচনা কৰিম তো কাৰ কেনেকুৱা ৰিজাল্ট হল আৰু কমেন্ট বক্সত জনাব নাপাহৰিবা তো আজি ভিডিঅটো ইয়াতে শেষ কৰিলো কিপ ওয়াচিং